আজি 27/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, স্মৃতিত থাকি ভোজন ৰান্ধা, তেতিয়া খাওঁতাসকলৰ হৃদয় শুদ্ধ হৈ যাব। তোমালোক ব্ৰাহ্মণসকলৰ ভোজন বহুত শুদ্ধ হোৱা উচিত। প্ৰশ্ন: সত্যযুগত তোমালোকৰ দ্বাৰলৈ কাল কেতিয়াও নাহে কিয়? উত্তৰ: কিয়নো সংগমত তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা জীৱন্তে মৰিবলৈ শিকিছা। যিসকল এতিয়াও জীৱন্তে মৰি যায়, তেওঁলোকৰ দ্বাৰলৈ কেতিয়াও কাল আহিব নোৱাৰে। তোমালোক ইয়াত মৰিবলৈ শিকিব আহিছা। সত্যযুগ হৈছে অমৰ লোক, তাত কালে কাকো নাখায়। ৰাৱণ ৰাজ্য হৈছে মৃত্যু লোক, সেইবাবে ইয়াত সকলোৰে অকাল মৃত্যু হৈ থাকে। ওম শান্তি। অতি মৰমৰ সন্তানসকলে যেতিয়া প্ৰদৰ্শনী চাই আহে, তেতিয়া বুদ্ধিত তাৰেই স্মৃতি থাকিব লাগে। আমি কেনেকুৱা ক্ষুদ্ৰ আছিলোঁ, এতিয়া ব্ৰাহ্মণ হৈছোঁ, আকৌ সূৰ্যবংশী চন্দ্ৰবংশী দেৱতা হ'মগৈ। এই সংগমযোগী আৰ্হি প্ৰদৰ্শনীত ৰাখিব লাগে। কলিযুগ আৰু সত্যযুগৰ মাজত এতিয়া এয়া হৈছে সংগম যুগ। গতিকে সংগমযোগী আৰ্হি মাজতেই ৰাখিব লাগে। তাত 15-20 গৰাকী শুভ্ৰ পোছাকধাৰী তপস্যাত বহুৱাব লাগে। যেনেকৈ সূৰ্যবংশী দেখুৱাই, তেনেকৈ চন্দ্ৰবংশীও দেখুৱাব লাগে। এনেকৈ বনাব লাগে যাতে মনুষ্যই বুজি পাই যায় যে এওঁলোকেই তপস্যা কৰি এনেকুৱা লক্ষ্মীনাৰায়ণ হয়। যেনেকৈ তোমালোকৰ আৰম্ভণিৰ সাধাৰণ তপস্যাৰ আৰু ভৱিষ্যত ৰাজকীয় পদৰ চিত্ৰও আছে, তেনেকৈ এয়াও তৈয়াৰ কৰিব লাগে। তেতিয়া তোমালোকে বুজিব পাৰিবা এওঁলোকে সেয়া হয়। দেখুৱাবও সঠিককৈ লাগে। আমি ব্ৰহ্মা কুমাৰ কুমাৰীসকলে ৰাজযোগ শিকি এয়া হওঁ, সেয়েহে সংগম যুগো নিশ্চয় দেখুৱাব লাগে। তোমালোক সন্তানসকলে চাই আহা, গতিকে গোটেই দিন সেই জ্ঞান বুদ্ধিত থকা উচিত। তেতিয়াহে জ্ঞানসাগৰৰ সন্তান তোমালোকেও মাষ্টাৰ জ্ঞানসাগৰ বুলি ক'ব পাৰিবা। যদি জ্ঞানেই বুদ্ধিত নাথাকে, তেতিয়া জ্ঞানসাগৰ বুলি জানো ক'ব? গোটেই দিন বুদ্ধিত সেয়াই চলি থাকিব লাগে। তেতিয়া আকৌ বন্ধনো আঁতৰি যাব। এতিয়া আমি ব্ৰাহ্মণ, আকৌ দেৱতা হ'মগৈ। যদি ভালদৰে পুৰুষাৰ্থ নকৰা, তেন্তে ক্ষত্ৰিয় কুলত গুচি যাবা। বৈকুণ্ঠ চাবও নোৱাৰিবা। মুখ্যটো হয়েই বৈকুণ্ঠ। বিশ্বৰ আচাৰ্য বুলি সত্যযুগক কোৱা হয়। সেইবাবে পুৰুষাৰ্থ কৰিব লাগে। তোমালোকৰ দুয়োখন চিত্ৰ থকা দৰকাৰ, ৰঙীন পোছাক আৰু অলংকাৰ আদিৰে সজ্জিত, আৰু আনখন তপস্যাৰ। তেতিয়া তেওঁলোকে বুজিব এওঁৱেই সূক্ষ্মলোকত বহি আছে। পোছাকটো সলনি কৰিব পাৰে, অৱয়ৱটো সলনি কৰিব নোৱাৰিব। সেয়া হৈ গ'ল অপবিত্ৰ প্ৰবৃত্তি মাৰ্গ। সেয়া পবিত্ৰ প্ৰবৃত্তি মাৰ্গ, যাৰ দ্বাৰা বুজিব যে এয়া স্থাপনা কৰি আছে। এওঁলোকেই পাছত সেয়া হয়গৈ। যিয়ে পৰিশ্ৰম কৰিব তেৱেঁই পাব। ব্ৰাহ্মণ হওঁতাতো বহুত আছে নহয়। এই সময়ত তোমালোক বহুত কম সংখ্যক আছা। দিনে প্ৰতিদিনে বৃদ্ধি হৈ থাকিব। গোটেই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, বুদ্ধিত আছে। আমি তপস্যা কৰি আছো, পুনৰ এয়া হ'মগৈ। ইয়াকেই কোৱা হয় স্বদৰ্শন চক্ৰধাৰী হৈ বহা, কিয়নো বুদ্ধিততো গোটেই জ্ঞান আছে। আমি কি আছিলোঁ, এতিয়া আকৌ কি হওঁ? বিদ্যাৰ্থীয়ে শিক্ষককতো নিশ্চয় স্মৰণ কৰিব। তোমালোকেও পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাহে পাপ খণ্ডন হয়। আত্মা পবিত্ৰ হৈ গ'লে তেতিয়া আকৌ শৰীৰো পবিত্ৰ হৈ যোৱা যায়। যিসকল শূদ্ৰৰ পৰা ব্ৰাহ্মণ হয়, তেওঁলোকে আকৌ দেৱতা হয়গৈ। ইয়াৰ যিমান ডাঙৰ আৰ্হি হ'ব সিমানেই ভাল, কিয়নো লিখিবলগীয়াও হয় সংগমযোগী পুৰুষোত্তম হ'বলগীয়া ব্ৰাহ্মণ। এতিয়া তোমালোকক পিতাই বহি পঢ়ায়। ওপৰত শিৱ বাবাৰো চিত্ৰ আছে, যিয়ে তোমালোকক পঢ়ায়। তোমালোক এয়া হোৱাগৈ। এয়া ব্ৰহ্মাও তোমালোকৰ লগত আছে। তেওঁ শুভ্ৰ পোছাকধাৰী বিদ্যাৰ্থী। মনুষ্যইতো ৰামৰাজ্যকো নামানে। গায়নো আছে, ৰাম ৰজা ৰাম প্ৰজা। সত্যযুগতো ধৰ্মৰ ৰাজ্য হয়েই, বাকী ত্ৰেতাত ক্ষত্ৰিয়সকলৰ গ্লানি কৰি দিলে। সূৰ্যবংশীৰ গ্লানি কৰা নাই।
সেয়েহে এয়াও লিখিব লাগে, ৰাম ৰজা ৰাম প্ৰজা, ধৰ্মৰ উপকাৰ হয়। সেয়াও অৰ্ধস্বৰ্গ, কিয়নো 14 কলা হয় নহয়। তাত এনেকুৱা গ্লানিৰ কথা নাথাকে। তেওঁলোকক স্পষ্ট কৰি দিয়া যে আমি কি হৈ আছো। আমিয়েই নিজৰ কাৰণে স্বৰাজ্য স্থাপনা কৰি আছো। বিশ্বত শান্তি, এখন স্বৰাজ্য যিখন সকলোৱে বিচাৰে, সেয়া আমি স্থাপনা কৰি আছো। বাবাই প্ৰদৰ্শনী আদি দেখিলে তেতিয়া খেয়াল চলি থাকে। তোমালোক সন্তানসকল ঘৰলৈ গ'লে তেতিয়া এই সকলো কথা পাহৰি যাবাগৈ। কিন্তু এই সকলো স্মৃতি বুদ্ধিত ৰখা উচিত। এনেকুৱা নহয় প্ৰদৰ্শনীৰ বাহিৰ হ'ল আৰু খেলা সমাপ্ত। ভাল ভাল সন্তানসকল যিসকল পুৰুষাৰ্থী, তেওঁলোকৰ বুদ্ধিত থকা উচিত। বাবাৰটো অৰ্থাৎ ব্ৰহ্মা বাবাৰ বুদ্ধিত থাকেই। বুদ্ধিত গোটেই জ্ঞান থাকিলে তেতিয়া বাবাৰ স্মৃতিও থাকিব, উন্নতি হৈ থাকিব। যদি শত্ৰুপ্ৰধান নোহোৱা তেন্তে সত্য যুগলৈ যাব নোৱাৰা। সেইবাবে নিজক স্মৃতিৰ যাত্ৰাত দৃঢ় কৰি ৰাখিব লাগে। তোমালোক হৈছা ৰাজযোগী, তোমালোকৰ ডাঙৰ জটা আছে। গোটেই মহিমা তোমালোক মাতাসকলৰ। জটাও স্বাভাৱিক। ৰাজযোগী আৰু যোগিনী, এয়া সঁচা তপস্যাৰ ৰূপ দেখুৱায়। এই সকলোবোৰ বুজিবলগীয়া কথা। পিতাই কয়, দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি নিশ্চয় কৰা, বাকী দেহৰ সকলো সম্বন্ধ পাহৰি যোৱা। এজন পিতাক স্মৰণ কৰা, তেওঁ তোমালোকক বহুত ধনৱান কৰি তোলে। জীৱন্তে মৰি যোৱা। পিতা আহি জীৱন্তে মৰিবলৈ শিকায়। পিতাই কয়, মই কালৰো কাল হওঁ, তোমালোকক এনেকৈ মৰিবলৈ শিকাওঁ যে কেতিয়াও তোমালোকৰ দুৱাৰলৈ কাল আহিব নোৱাৰে। তাততো ৰাৱণ ৰাজ্যই নাই। সত্যযুগত কেতিয়াও কালে নাখায়। সেইখনক অমৰপুৰী বুলি কোৱা হয়। বাবাই তোমালোকক অমৰপুৰীৰ মালিক কৰি তোলে। এয়া হ'ল মৃত্যুলোক, সেয়া হ'ল অমৰপুৰী। এয়া হ'ল ৰাজযোগ, তোমালোকে লিখি দিয়া। প্ৰাচীন ভাৰতৰ ৰাজযোগ পুনৰ শিকোৱা হয়। যিসকলে প্ৰদৰ্শনী চায় তেওঁলোকে খেয়াল কৰা উচিত যে ইয়াত আৰু কি কৰিব পাৰি যাৰ দ্বাৰা মনুষ্যই সঠিককৈ বুজিব। এই ক্ষেত্ৰত বাস্তৱিকত বহুত ভাল বুজনি আছে। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। গতিকে ইয়াত সেই বুজনি আহিয়েই যায়। পিতাই কিমান স্পষ্টকৈ বুজায়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াৰ ওপৰত মুখ্যভাৱে জোৰ দিব লাগে। বিশ্বত পবিত্ৰতা, সুখ, শান্তি কেনেকৈ স্থাপনা হৈ আছে আহি বুজক। তোমালোকে নিজৰ বাবেই কৰা। যিমানেই পৰিশ্ৰম কৰা সিমানে উচ্চ পদ পোৱা। সেয়াও ক্ৰমানুসৰি। এয়াও দেখুওৱা যে ক্ৰমানুসৰি কেনেকৈ হয়। প্ৰজাও দেখুওৱা, লগতে চহকী প্ৰজা, দ্বিতীয় শ্ৰেণীৰ, তৃতীয় শ্ৰেণীৰ প্ৰজাও দেখুওৱা। এনেকৈ সঠিককৈ তৈয়াৰ কৰা যাতে ভালদৰে বুজাব পাৰা। পৰিশ্ৰমটো কৰিবই লাগে। বাকী অলপ সময় আছে, জ্ঞান হয়েই তোমালোকৰ বাবে। তোমালোকে প্ৰদৰ্শনীত এনেকৈ বুজোৱা যাতে মনুষ্যই বুজে যে আমি এজন পিতাকে স্মৰণ কৰিব লাগে। তেতিয়াহে আমি এয়া হ'ব পাৰিম, নহ'লেতো আকৌ ভক্তিমাৰ্গত আহি যাব। তোমালোক হৈছা মহাৰথী সন্তান, গতিকে তোমালোকৰ বুদ্ধি চলে। পুৰুষো ভাল ভাল আছে। প্ৰথম নম্বৰৰ হ'ল জগদীশ, যিয়ে আলোচনী প্ৰকাশ কৰে। ব্ৰিজমোহনৰো লিখা বৰ ভাল চখ আছে। হয়তো তৃতীয় কোনোবাও ওলাই আহিব। তোমালোকে দিনে প্ৰতিদিনে প্ৰতিটো কথা স্পষ্ট কৰি গৈ থাকিবা। পিতা জ্ঞানৰ সাগৰ, সেই পৰম আত্মাত জ্ঞানটো ভৰপূৰ হৈ আছে নহয়। যেনেকৈ গীত শুনা, সকলো বাণীবদ্ধ হৈ আছে, এয়াও এনেকুৱা। পিতাৰ ওচৰত যি সামগ্ৰী আছে সেয়া ড্ৰামা অনুসৰি পাই থাকিবা। এয়া সন্তানসকলৰ বুদ্ধিত নিগৰি থাকিব লাগে। কাম-কাজ কৰা, হাতেৰে ভোজন তৈয়াৰ কৰা বুদ্ধি শিৱ বাবাৰ সৈতে থাকিব লাগে। ব্ৰহ্মা ভোজনো পবিত্ৰ হোৱা উচিত। ব্ৰহ্মা ভোজন মানে ব্ৰাহ্মণসকলৰ ভোজন। ব্ৰাহ্মণে যিমানেই যুগযুক্ত হৈ ৰান্ধে সিমানেই সেই ভোজনত শক্তি আহে।
গায়ন আছে যে দেৱতাসকলেও ব্ৰহ্মা ভোজনৰ বহুত মহিমা কৰে, যাৰ দ্বাৰা হৃদয় শুদ্ধ হয়। গতিকে ব্ৰাহ্মণো এনেকুৱা হোৱা উচিত। এতিয়া হোৱা নাই। যদি এতিয়া এনেকুৱা হৈ যায় তেনেহ'লে তোমালোকৰ বহুত বৃদ্ধি হৈ যাব, কিন্তু ড্ৰামা অনুসৰি লাহে লাহে বৃদ্ধি হ'ব লাগে। এনেকুৱা ব্ৰাহ্মণো ওলাব যিয়ে ক'ব, মই বাবাৰ স্মৃতিত থাকি ভোজন ৰান্ধো। বাবাই প্ৰত্যাহ্বান জনায় নহয়, এনেকুৱা ব্ৰাহ্মণ হ'ব লাগে যিয়ে যুগ যুগটো হৈ থাকি ভোজন ৰান্ধে। ভোজন পবিত্ৰ হোৱা উচিত। ভোজনৰ ওপৰত বহুত নিৰ্ভৰ কৰে। সন্তানসকলে বাহিৰত নাপায়, সেইবাবে ইয়ালৈ আহে। সন্তানসকলটো ভোজনৰ দ্বাৰাও পুনৰ্জীৱিত হয়। যোগীসকল আকৌ জ্ঞানীও হয়, সেইবাবে তেওঁলোকক সেৱালৈও পঠিয়াই দিয়ে। বহুত হৈ যাব, তেতিয়া আকৌ ইয়াতো এনেকুৱা ব্ৰাহ্মণ ৰাখি দিব। নহ'লেতো মহাৰথীসকলৰ মাজৰ পৰাও ভোজন ৰন্ধাৰ সময়ত থাকিব লাগে, যাতে যুগ যুগত ভোজন তৈয়াৰ হয়। দেৱতাসকলেও বুজি পায় যে আমিও ব্ৰহ্মা ভোজন খাই দেৱতা হৈছোঁ, সেয়েহে ৰুচিৰে তোমালোকক লগ কৰিবলৈ আহে। কেনেকৈ তোমালোকক লগ কৰে? ড্ৰামাত ইয়াৰো যুক্তি আছে। সূক্ষ্ম লোকত তেওঁলোক আৰু এওঁলোকৰ মিলন হয়। এয়াও অপূৰ্ব সাক্ষাৎকাৰ। অপূৰ্ব জ্ঞান নহয় জানো? সেয়েহে সাক্ষাৎকাৰো অপূৰ্ব অৰ্থসহিত। ভক্তি মাৰ্গত সাক্ষাৎকাৰটো বহুত পৰিশ্ৰমৰ ফলত হয়। কেৱল সাক্ষাৎকাৰৰ কাৰণে ঐকান্তিক ভক্তি কৰে। তেওঁলোকে ভাবে সাক্ষাৎকাৰ হ'লে আমি মুক্ত হৈ যাম। এওঁ অৰ্থাৎ ব্ৰহ্মাই জানো এইটো গম পাইছিল যে এই পঢ়াৰ দ্বাৰা এনেকুৱা হৈছে, এই সূৰ্যবংশী চন্দ্ৰবংশী এই পঢ়াৰ দ্বাৰা হৈছে। বাকী ইমানবিলাক যি চিত্ৰ তৈয়াৰ কৰিছে, এনেকুৱাতো একোৱেই নাই। এয়া সকলো হৈছে ভক্তি মাৰ্গৰ বিস্তাৰ। বহুত বিশাল কাৰবাৰ। এতিয়া জ্ঞান আৰু ভক্তিৰ ৰহস্য তোমালোকে বুজিব পাৰা। এয়া পিতাইহে বহি বুজায়। তেওঁ হ'ল আধ্যাত্মিক পিতা। তেওঁৱেই জ্ঞানৰ সাগৰ। কল্পই কল্পই পুৰণি সৃষ্টিক নতুন কৰি গঢ়ি তোলা, ৰাজযোগ শিকোৱা, সেয়া পিতাৰেই কাম। কিন্তু কেৱল গীতাত নাম সলনি কৰি দিছে। পিতাই বুজায়, এয়াও কল্প কল্পৰ খেল। আমি ঘৰৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। বৃক্ষৰ ওপৰতো বুদ্ধি চলা উচিত। কেনেকৈ কাৰোবাক বুজোৱা যায়। আমাক কয়, আমি জানো স্বৰ্গলৈ নাহিম? তেওঁলোকক কোৱা, আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠাপকতো স্বৰ্গলৈ নাহেই। তেওঁলোক যেতিয়া স্বৰ্গলৈ আহিব, তেতিয়া আপোনালোকো আহিব। প্ৰত্যেক ধৰ্মৰে নিজা নিজা সময়ত ভূমিকা আছে। এইখন বিভিন্ন ধৰ্মৰ নাটক ৰচি থোৱা আছে। ৰচি থোৱা খেল। এই ক্ষেত্ৰত একো কোৱাৰ দৰকাৰেই নাথাকে। মুখ্য ধৰ্মও দেখুওৱা হৈছে। এয়াতো সন্তানসকলে জানে। এই চিত্ৰ আদিও একো নতুন নহয়। কল্পই কল্পই এনেকৈ হুবহু চলি থাকিব। বিঘিনিও অনেক প্ৰকাৰৰ আহে। মাৰপিট আদিৰো বিঘিনি আহে নহয়। সন্তানসকলক কিমান যুক্তিৰে বুজোৱা হয়। কোৱা, ভগৱান উবাচ নহয় জানো? কাম মহা শত্ৰু। এতিয়াতো কলিযুগী সৃষ্টিৰ বিনাশ হ'ব। দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। সেইবাবে পিতাই কয়, সন্তানসকল, তোমালোক পবিত্ৰ হোৱা। কামক জিনা, ইয়াৰ ওপৰতেই কাজিয়া হয়। তোমালোকে ডাঙৰ ডাঙৰ ব্যক্তিসকলক বুজোৱা। ৰাজ্যপালৰ নাম শুনিলে সকলো আহি যাব, সেইবাবে উপায় উলিওৱা হয়। হয়তো তাৰ ভিতৰত কোনোবাই ভালদৰে বুজি পাই যাব। ডাঙৰ ব্যক্তিৰ নাম শুনিলে অনেক আহি যাব। হয়তো কোনোবা ডাঙৰো আহি যাব। হওঁতে বহুত মুস্কিল। বাবাই কিমান লিখে। সন্তানসকল, যাৰ দ্বাৰা উদ্ঘাটন কৰোৱা, প্ৰথমতে তেওঁক নিশ্চয় বুজোৱা যে এনেকৈ মনুষ্যৰ পৰা দেৱতা হ'ব পাৰে, বিশ্বত শান্তি হ'ব পাৰে। স্বৰ্গতহে বিশ্বত শান্তি আৰু সুখ আছিল। এনেকৈ ভাষণ দিয়া আৰু বাতৰি কাকতত প্ৰকাশ হ'লে তেতিয়া তোমালোকৰ ওচৰলৈ ইমান অনেক আহিবলৈ ধৰিব যে তোমালোকক টোপনি মাৰিবও নিদিব। টোপনি পৰিত্যাগ কৰিব লাগিব। সেৱাৰে যোগেৰে
বলো আহে কিয়নো তোমালোকৰ উপাৰ্জন হয়। উপাৰ্জন কৰোঁতাসকলৰ কেতিয়াও হামি নাহে। কলমতিয়াই নাথাকিব। উপাৰ্জনেৰে পেট ভৰি গ'ল, পুনৰ টোপনি নাহে। যেন নৈমান্তিক হৈ যায়। তোমালোকেও বহুত বেছি উপাৰ্জন কৰা। দেউলীয়া হোৱাসকলকহে হামি কাঢ়ে। যিসকলে ভালদৰে বুজি পায়, স্মৃতিত থাকে, তেওঁলোকৰ হামি নাহে। যদি মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ আহে, তেন্তে হামি আহি থাকিব। এয়া হৈছে লক্ষণ। স্বৰ্গত তোমালোকৰ কেতিয়াও হামি আদি নাহিবই। পিতাৰ উত্তৰাধিকাৰ পাই গ'লা, সেয়েহে তাত শোৱা উঠা বহা নিয়ম অনুসৰি হয়। সঠিক আত্মা লিভাৰ ঘড়ী হৈ যায়। এতিয়া চিলিণ্ডাৰ ঘড়ীৰ দৰে হৈ গৈছে। সেয়া লিভাৰ হ'ব লাগে, অৰ্থাৎ লিভাৰ চিলিণ্ডাৰ, এয়া ঘড়ীৰ নাম। এনেকুৱা কোনোবাই কৰি তুলিব পাৰে, কোনোবাই নোৱাৰে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, বন্ধনমুক্ত হ'বলৈ বা নিজৰ উন্নতি কৰিবলৈ বুদ্ধি সদায় জ্ঞানেৰে ভৰপূৰ কৰি ৰাখিব লাগে। মাষ্টাৰ জ্ঞান সাগৰ হৈ স্বদৰ্শন চক্ৰধাৰী হৈ স্মৃতিত বহিব লাগে। ২ নম্বৰ, নিদ্ৰাজিত হৈ স্মৃতি আৰু সেৱাৰ বল জমা কৰিব লাগে। উপাৰ্জনত কেতিয়াও এলাহ কৰিব নালাগে, কলমতিয়াই থাকিব নালাগে। বৰদান: বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচোতা, বিশ্ব সেৱাধাৰী হোৱা। বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচোতা, বিশ্ব সেৱাধাৰী হোৱা। অৰ্থাৎ তোমালোক বিশ্ব সেৱাধাৰী সন্তানসকলে বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচি আছা হওক। লাগিলে কোনোবা নাস্তিক হওক বা আস্তিক হওক, সকলোকে অলৌকিক বা ঈশ্বৰীয় স্নেহৰ, নিস্বাৰ্থ স্নেহৰ অনুভূতি কৰোৱা মানেই বীজ সিঁচা। এই বীজে সহযোগী হোৱাৰ বৃক্ষ স্বতঃ উৎপত্তি কৰে আৰু সময়ত সহযোগী হোৱাৰ ফল দেখা পোৱা যায়। কেৱল কোনোবাটো ফল সোনকালে ওলায় আৰু কোনোবাটো ফল সময়ত ওলায়। শ্লোগান: ভাগ্য বিধাতা পিতাক জনা, চিনি লোৱা আৰু তেওঁৰ পোনপটীয়া সন্তান হৈ যোৱা, এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। ভাগ্য বিধাতা পিতাক জনা, চিনি লোৱা আৰু তেওঁৰ পোনপটীয়া সন্তান হৈ যোৱা, এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত: বিশেষ ৰূপত নিজৰ মনৰ শক্তিৰে, বাণীৰ শক্তিৰে, নিজৰ সংগৰ ৰঙেৰে, সম্বন্ধৰ স্নেহেৰে, আনন্দৰ অক্ষয় সম্পদেৰে অখণ্ড দান কৰি থকা। কোনোবা আত্মা সম্পৰ্কত আহিলে তেতিয়া আনন্দৰ সম্পদেৰে সম্পন্ন হৈ যাওক। এনেকুৱা অখণ্ড মহাদানী হোৱা, তেতিয়া পৰোপকাৰী বুলি কোৱা হ'ব। ওম শান্তি।